নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ 2022 চনৰ অনুষ্ঠিত হৈ যোৱা এছএছসি জিডিৰ এখন সলভ পেপাৰ লৈ আহিছো এই পেপাৰখনৰ যিখিনি জিকে কোৱেশ্চন সেই কোৱেশ্চনখিনি আজিৰ এই ভিডিঅ'টিত আমি চাম তো আপোনালোকে সকলোৱে জানে যে 20টা জিকে কোৱেশ্চন আহে তো এই 20টা জিকে কোৱেশ্চন চালে আপোনালোকে এটা আইডিয়া পাব যে এছএছসি জিডিত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু কোনবিলাক টপিকৰ পৰা কোৱেশ্চন আহে তো আৰু সেই টপিক অনুযায়ী আমি আপোনালোকৰ কাৰণে কিছুমান পিডিএফ এছএছসি জিডিৰ কাৰণে বনাইছো তো এই পিডিএফ খিনি যদি আপোনালোকৰ লাগে কেৱল 149 টকা পে কৰি লৈ ল'ব পাৰিব আৰু এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিবলৈ লাগি যাব এতিয়াৰ পৰা মানে কি আপোনালোকৰ এছএছসি জিডিৰ কাৰণে মাত্ৰ 2 মাহ মান সময় আছে এতিয়া যেহেতু এতিয়ালৈকে এপ্লাই ষ্টাৰ্টে হোৱা নাই তো আপোনালোকে ভাবিছে যে কেনেকৈ 2 মাহ আছে কাৰণ এছএছসি জিডি এক্সামটো জানুৱাৰী বা ফেব্ৰুৱাৰী মানত পাতে প্ৰতি বছৰে পাতে তো এইবাৰো ইহঁতে নৱেম্বৰৰ লাষ্টৰ মানত যদি এপ্লাই ষ্টাৰ্ট কৰি দিয়ে আৰু তেতিয়া বেছি দিন সময় নিদিয়ে এক্সামৰ কাৰণে অলৰেডি বহুতে প্ৰিপাৰেচন কৰি আছে তো আপোনালোকে যদি এই পিডিএফ খিনি ল'ব বিচাৰে লৈ পিনে প্ৰিপাৰেচন কৰি থাকিব পাৰিব স্ক্ৰিনৰ নাম্বাৰটো দেখিছে সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ দিলেই হ'ল ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্ষ্ট এনেকুৱা এটা কোৱেশ্চন আহিছিলে যে মধ্যপ্ৰদেশৰ মালৱা অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে তলৰ কোনটো নৃত্য পৰিৱেশন কৰে দাণ্ডিয়া ৰাস নে থিৰায়ত্তম নে অধ্যয়ন নে মটকি নৃত্য তো এইটো কোনটো নৃত্য পৰিৱেশন কৰে সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি মটকি নৃত্য আৰু কোন অঞ্চলৰ মধ্যপ্ৰদেশৰ মালৱা অঞ্চলৰ গ্ৰাম্য মহিলাসকলে এইটো মনত ৰাখি থব নেক্সট কোৱেশ্চন খেলুৱৈ আৰু তেওঁলোকৰ জন্মৰ ৰাজ্য বা সংঘ ভূখণ্ডৰ সন্দৰ্ভত তলৰ কোনটো ভুল মিল আছে অৰ্থাৎ তলৰ কেইগৰাকীমান খেলুৱৈ নাম দিছে আৰু সিহঁতৰ লগতে এটা ঠাই দিয়া আছে নামটোৰ কাষতে চাওক এটা ঠাই দিয়া আছে তো এইটো কোনটো অমিল হৈ আছে বা ভুলকে আছে প্ৰথম অপচনটো দিছে সানিয়া মিৰ্জা মহাৰাষ্ট্ৰ অঞ্জুম চোপ্ৰা নতুন দিল্লী মিতালী ৰাজ তামিলনাডু চাইনা নেহৱাল হাৰিয়ানা ইয়াৰ ভিতৰত তেওঁলোকৰ মানে জন্মৰ স্থানবিলাক দিয়া আছে তাৰে ভিতৰত এটা ভুলকে দিয়া আছে সেইটো আমাক বাছিব কৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি মিতালী ৰাজ তামিলনাডু এইটো ভুল হৈ আছে ঠিক আছে বাকি আটাইকেইটা ঠিকই আছে এইকেইটা ইয়াৰ পৰা এটা আপোনালোকৰ কোৱেশ্চন শুনি যায় যে সানিয়া মিৰ্জাৰ জন্ম হৈছিল মহাৰাষ্ট্ৰত অঞ্জুম চোপ্ৰা নতুন দিল্লীত চাইনা নেহৱাল হাৰিয়ানাত তো এইবিলাক এটা ইম্পৰ্টেণ্ট পইণ্ট হয় আপোনালোকে মনত ৰাখি গৈ থাকিব বা নোট বনালেও বনাই ল'ব নেক্সট কুৱেশ্যনটো চাওক ভাৰতীয় সংবিধানৰ 101 সংখ্যক সাংবিধানিক সংশোধনী আইন প্ৰৱৰ্তন কৰি কোনটো আৰম্ভণি কৰা হয় 101 সংখ্যক যেটো সাংবিধানিক সংশোধনী আছিলে তাৰ জৰিয়তে তলৰ কোনটো পৰিৱৰ্তন হৈছিলে ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন বি এখন দেশ এটা কৰ অৰ্থাৎ ওয়ান কান্ট্ৰি ওয়ান ট্যাক্স নেক্সট কোৱেশ্চনটো হৈছে সাইটোপ্লাজমত ৰাইবোজম মাইটোকন্ড্ৰিয়া আৰু গলজি বডি দৰে ডেছ অংগ থাকে অৰ্থাৎ কোনবোৰ অংগ থাকে তো এই ৰাইবোজম মাইটোকন্ড্ৰিয়া আৰু গলজি বডি এইটো কোনটো অংগ হয় তেয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি কোষৰ অংগ হয় ঠিক আছে অৰ্থাৎ কোষাং যিবিলাক কোষ অংগাণু আছে এই কোষ অংগাণু হয় গোটেইকেইটা ৰাইবোজম মাইটোকন্ড্ৰিয়া গলজি বডি এই গোটেইকেইটা কি হয় কোষ অংগাণু হয় নেক্সট কোৱেশ্চন তলৰ চাৰিটা ব্যৱসায়ৰ বাবে সহায়ক আৰু হেহে এটা গোট গঠন কৰে অৰ্থাৎ তলৰ চাৰিটা ব্যৱসায়ৰ বাবে সহায়ক হয় তো কোনটো হেতু গোটৰ অন্তৰ্গত নহয় ঠিক আছে এনেকুৱা চাৰিটা ওয়ার্ড বা আমি চাৰিটা শব্দ বুলি ক'ব লাগিব যে চাৰিটা ওয়ার্ড ব্যৱসায়ৰ বাবে সহায়ক হয় তাৰে এটা এই গোটৰ ভিতৰত অন্তৰ্গত নহয় অৰ্থাৎ এই চাৰিটাৰ ভিতৰত নহয় তো কোনটো নহয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কৃষিটো নহয় ঠিক আছে পৰিবহন ব্যৱস্থা হয় সংৰক্ষণ হয় আৰু বীমাও হয় কিন্তু কৃষিটো ব্যৱসায়ৰ বাবে সহায়ক নহয় নেক্সট কোৱেশ্চন গৌতম বুদ্ধৰ ভক্তসকলে পালন কৰা বুদ্ধ পূৰ্ণিমা হিন্দু মাহৰ ডেছ মাহত পালন কৰা হয় তো গৌতম বুদ্ধৰ ভক্তসকলে যে বুদ্ধ পূৰ্ণিমা পালন কৰে তো হেতু কোনটো মাহত পালন কৰে মাঘ মাহত নে বৈশাখ মাহত নে ফাল্গুন মাহত নে চৈত্ৰ মাহত তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ফাল্গুন মাহত পালন কৰে নেক্সট কোৱেশ্চনটো হৈছে সুনন্দ নায়াৰে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডেছ নৃত্য ৰূপত পিএইচডি সম্পূৰ্ণ কৰে তেওঁৰ থিচিছটো আছিল ইন্ট্ৰিনসিক লিৰিকেল ফেমিনিজম এতিয়া প্ৰশ্নটো হৈছে যে সুনন্দ নায়াৰে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা কোনটো নৃত্য ৰূপত বা কোনটো নৃত্য শৈলীত পিএইচডি সম্পূৰ্ণ কৰিছিল কুচিপুড়ি নে কথাকলি নে মোহিনীঅট্টম নে ভৰতনাট্যম তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মোহিনীঅট্টম নৃত্য ৰূপত নেক্সট কোৱেশ্চন কোনখন প্ৰতিযোগিতাত দৌলত নিয়াজবেকেভক পৰাস্ত কৰি
বজৰং পুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছিল ঠিক আছে এটা প্ৰতিযোগিতা পতা হৈছিল য'ত বজৰং পুনিয়াই দৌলত নিয়াজ বেকেবক পৰাস্ত কৰিছিল আৰু এই যেটো প্ৰতিযোগিতা আছিল এই প্ৰতিযোগিতাত বজৰং পুনিয়াই কি পদক লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল তো হৈ প্ৰতিযোগিতাটো কি আছিল ঠিক আছে এই প্ৰতিযোগিতাটো কি আছিল তেতিয়া কাৰেক্ট আনসাৰটো হৈছে অপচন এ টকিঅ অলিম্পিক 2020 নেক্সট কোৱেশ্চনটো হৈছে তলৰ সকলৰ ভিতৰত কোন আছিল বাক্তক বংশৰ প্ৰতিষ্ঠাপক তো বাক্তক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে কাৰেক্ট আনসাৰটো হৈছে অপচন সি বিন্ধ্য শক্তি মনত ৰাখিব বিন্ধ্য শক্তি আছিল বাক্তক বংশৰ প্ৰতিষ্ঠাপক নেক্সট কোৱেশ্চন সম্পদৰ উন্নয়নৰ অৱস্থাৰ ভিত্তিত কেনেকৈ শ্ৰেণীভুক্ত কৰা হয় সম্পদৰ উন্নয়নৰ অৱস্থাৰ ভিত্তিত হিহঁতক কেনেকৈ শ্ৰেণীভুক্ত কৰা হয় সুধিছে তেতিয়া কাৰেক্ট আনসাৰটো হ'ব অপচন বি সম্ভাৱ্যভাৱে বিকশিত ষ্টক আৰু সঞ্চিত ধন নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত মৌলিক কৰ্তব্যৰ সংজ্ঞা দিয়া হৈছে তো এটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় পলিটিৰ তো পলিটি আপোনালোকৰ ভালকে চাব লাগিব ঠিক আছে পলিটি পইণ্টে এছএছসি চবতকে ইম্পৰ্টেন্ট পইণ্ট হয় পলিটি এটা হৈছে স্পৰ্টছ আৰু এটা হৈছে কাৰেণ্ট এফেয়াৰ্স এই তিনটা বস্তু চবতকে বেছি ইম্পৰ্টেন্ট হয় তো ইয়াত সুধিছে যে কোনটো অনুচ্ছেদৰ অধীনত মৌলিক কৰ্তব্যৰ সংজ্ঞা দিয়া হৈছে তো ইয়াৰে ৰাইট আনসাৰটো হৈছে অপচন সি 51 ক ঠিক আছে ভাৰতীয় সংবিধানৰ যেটো অনুচ্ছেদ 51 নম্বৰ অনুচ্ছেদ আছে তাৰ কত এই মৌলিক কৰ্তব্যৰ বিষয়ে সংজ্ঞা দিয়া হৈছে নেক্সট কোৱেশ্চন নোট আৰু মুদ্ৰাক কাগজৰ ধন বোলা হয় ইহঁতক দেশু বোলে তো নোট আৰু মুদ্ৰাবিলাকক কাগজৰ ধন বুলি কোৱা হয় আমি জানো ইহঁতক আৰু কি বুলি কোৱা হয় উত্তৰটো হৈছে অপচন বি আইনী মৌলিক বা আইনী ধন বুলিও কোৱা হয় নেক্সট কোৱেশ্চন ওয়াশিং সোডাৰ ৰাসায়নিক সূত্ৰটো কি হয় ঠিক আছে ওয়াশিং সোডাৰ ৰাসায়নিক সূত্ৰ কি তো সায়েন্সৰ কোৱেশ্চন হয় ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন সি Na2CO3 10H2O ঠিক আছে Na2CO3 10H2O এটো হৈছে ওয়াশিং সোডাৰ ৰাসায়নিক সূত্ৰ নেক্সট কোৱেশ্চন পশ্চিম বংগই কোনখন দেশৰ হৈতে সৰ্বাধিক দীঘলীয়া সীমান্ত ভাগ কৰে তো পশ্চিম বংগই কোনখন দেশৰ হৈতে সৰ্বাধিক দীঘলীয়া সীমা ভাগ কৰে ভুটান নে বাংলাদেশ নে মিয়ানমাৰ নে নেপাল হ'ব তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন বি বাংলাদেশৰ হৈতে নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটো বৃহৎ কোম্পানী এটাৰ উদাহৰণ নহয় ঠিক আছে কোনটো বৃহৎ কোম্পানী এটাৰ উদাহৰণ নহয় সুধিছে SAIL দিয়া আছে NSI দিয়া আছে ONGC দিয়া আছে আৰু BHEL ভেল দিয়া আছে তো এটো কোনটো হ'ব এটো হৈ যাব অপচন বি NSI এটো এটা বৃহৎ কোম্পানীৰ উদাহৰণ নহয় নেক্সট কোৱেশ্চনটো হৈছে নিৰ্মিত সামগ্ৰীৰ ৰপ্তানিয়ে বেপাৰ আৰু বাণিজ্যক ডেছ কৰে অৰ্থাৎ কি কৰে বিয়পাই দিয়ে নে কম্প্ৰেছ কৰে নে হ্ৰাস কৰে নে দুৰ্বল হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন এ বিয়পাই দিয়ে নিৰ্মিত সামগ্ৰীৰ ৰপ্তানিয়ে বেপাৰ আৰু বাণিজ্যক কি কৰে বিয়পাই দিয়ে নেক্সট কোৱেশ্চনটো হৈছে 2022 চনৰ নৱেম্বৰ মাহলৈকে ভাৰতৰ ৰাজনৈতিক দল জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সভাপতি কোন হয় বা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ সুপ্ৰিয়া সুলে নেক্সট কোৱেশ্চনটো হৈছে 1928 চনত দিল্লীৰ ফিৰোজ শাহ কোটলা খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত দেশ প্ৰতিষ্ঠা কৰা হৈছিল অৰ্থাৎ কিবা এটা প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ নেতাসকলৰ ভিতৰত আছিল ভগত সিং যতীন দাস অজয় ঘোষ এতিয়া এট কোৱেশ্চনটো হৈছে যে দেশ প্ৰতিষ্ঠা কৰা হৈছিল মানে কি প্ৰতিষ্ঠা কৰা হৈছিল তো এই চাৰিটা অপচনৰ ভিতৰত কোনটো প্ৰতিষ্ঠা কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন ঠিক আছে তো এই কুৱেশ্চনটোৰ লগত এটা আপোনালোকে পইণ্ট মনত ৰাখিবলগীয়া কথা যে এই হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিকান যেটো এছ'চিয়েশ্যন আছিল তাৰ লগত কোন জড়িত আছিল ভগত সিং যতীন দাস আৰু অজয় ঘোষ আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1928 চাওকচোন এটা কুৱেশ্চনৰ পৰা কিন্তু 3-4টা মান টপিক আপোনালোকৰ ইয়াতে ওলাই আছে তো এইবিলাকৰ ৰিলেটেড কুৱেশ্চন কিন্তু আহিব পাৰে ভালকে চাই যাব নেক্সট কুৱেশ্চনটো চাওঁ 2022 চনৰ নৱেম্বৰ মাহত ভাৰতৰ আইন আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল তো এটো 2022 চনৰ গিটা ডেট হৈছে আমি 2024 আৰু 25 ৰ গিটা চাই যাব লাগিব কাৰণ এবাৰ 2026 ত এক্সাম হ'ব সো 25 টো আমি মাষ্ট ইম্পৰ্টেন্ট হয় তো এটো কোৱেশ্চনৰ আনসাৰটো হৈ যাবগে অপচন বি ন্যায়াধীশ ঋতুৰাজ অৱস্থিক দিয়া হৈছিল নেক্সট কোৱেশ্চন আৰু লাষ্ট কোৱেশ্চনো হয় তো ভাৰতৰ সংসদৰ যৌথ অধিৱেশনৰ বিষয়ে তলৰ কোনটো বক্তব্য শুদ্ধ নহয় ঠিক আছে কোনটো বক্তব্য শুদ্ধ নহয় তো আমি গোটেইটা পঢ়ি চাব লাগিব তো ইয়াতে যদি আমি পঢ়ি চাওঁ এটো অপচন বি টো কাৰেক্ট আনসাৰ হ'ব
ৰাজ্যসভাৰ অধ্যক্ষই অৰ্থাৎ উপসভাপতিয়ে যৌথ অধিৱেশনৰ সভাপতিত্ব কৰে এই কথাষাৰ এই বক্তব্যটো শুদ্ধ নহয় ভুল হয় তো এইকেইটা কোৱেশ্যন আমি চালো যদি কোৱেশ্যনকেইটা ভাল লাগি থাকিলে ভিডিঅ'টো লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকৰ PDF খিনি লাগে SSC GD তেতিয়া হলে আমাক মেছেজ কৰি লৈ ল'ব আমি নাম্বাৰটো এটো লিখি দিছো 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় ইয়াত মেছেজ কৰি 149 টকা পেমেন্ট কৰি দিলে SSC GD অল সাবজেক্টৰ PDF আপোনালোকক আমি সেন্ড কৰি দিম ধন্যবাদ